গোলাঘাট জিলাৰ খুমটাই জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী মুনীন্দ্ৰ মোহন গগৈৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ব্যস্ত শাসক বিৰোধী। গোলাঘাট ৫টা বিধানসভা সমষ্টিত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। জিলাখনত নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ আগমন ঘটিছে ষ্টাৰ কেম্পেইনাৰৰ। কিন্তু এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল খুমটাই জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী মুনীন্দ্ৰ মোহন গগৈক। নিজৰ সমৰ্থকৰ সৈতে গাঁৱে সৰু সৰু নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মুনীন্দ্ৰ মোহন গগৈ। আৰু আজি চিৰাতলী অঞ্চলৰ এখন গাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে প্ৰাৰ্থীগৰাকীয়ে। ৰাইজে তেখেতক কেনেদৰে আদৰি লৈছে শুনক তেখেতৰ মুখেৰে। আৰু বিজয়ী হৈছিলোঁ আৰু মোৰ যি ক'ভিডৰ কাৰণে 1 বছৰমান গৈছিল, প্ৰায় 4 বছৰ কাৰ্যকালত মই 2,70,00,000 টকাৰ কাম কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু এই 2,70,00,000 টকাৰে মই দেখিবলৈ পাইছোঁ যে আমাৰ প্ৰায় 70টামান আঁচনি মই সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিছিলোঁ। আৰু বিধায়ক মহোদয়ে নেতৃত্বত আমি কাম কৰিছিলোঁ আৰু তেওঁ সুন্দৰ এটা পৰামৰ্শ দিয়ে, তেওঁ দি পৰিকল্পনা, সেই পৰিকল্পনাৰ জৰিয়তে আমি কাম কৰিছিলোঁ। এইবাৰ কেনেধৰণৰ পৰিকল্পনা? এইবাৰ পৰিকল্পনা আমাৰ ইয়াত প্ৰায় আমাৰ এই অঞ্চলত প্ৰায় কামবিলাক প্ৰায় শেষেই হৈছে। যিবিলাক পথ আছে সেইবিলাক মূল পথ সেইবিলাকতো প্ৰায় শেষেই হৈছে। উপপথ কিছুমান আছে, এইবিলাক আমি নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম। বিধায়ক মহোদয়ৰ লগত আলোচনা কৰিম আৰু কেনেকৈ ধৰণে ৰাইজক উপকৃত কৰিব পৰা যায় সেইখিনি আমি কৰিম। আৰু এটা কথা কৈছোঁ, যদি খুমটাই এইবাৰ আমি দেখিছোঁ যে বিৰোধী ক'ৰবাত নহয় ক'ৰবাত ছত্ৰভংগ দিছে নেকি? নিশ্চয় ক'ৰবাত তেওঁলোকৰ বোধকৰোঁ তেওঁলোকৰ প্ৰতিনিধিয়ে কাম কৰিছে। মই অৱশ্যে বিৰোধী দেখা নাই তেনেকৈ ধৰণে। ৰাইজৰ বিপুল সঁহাৰি আমাৰ ফালে দেখি তেওঁলোকে বোধকৰোঁ মানে ছত্ৰভংগ দিবও পাৰে, কিন্তু এইটো আমি নাজানো। যদিও আমাৰ লগত ৰাইজে আছে বুলি আমি অনুভৱ কৰোঁ। কিমান আশা কৰিছে এইবাৰ খুমটাই সমষ্টি? 100% আশা কৰোঁ। বিপুল সঁহাৰি জনাইছে ৰাইজে। মই যিহেতু প্ৰাক্তন জিলা পৰিষদৰ সদস্য, এইবাৰ আকৌ জিলা পৰিষদৰ সদস্য মনোনীত প্ৰাৰ্থী আৰু নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ৰাইজে পঞ্চায়ত প্ৰতিনিধিসকলক আচলতে এবাৰ জিকি যোৱাৰ পিছত পঞ্চায়ত প্ৰতিনিধিসকলৰ আচলতে বদনামেই হয়, আসনো নাপায় এখন বহিবলৈ। কিন্তু এবাৰ ৰাইজে বিপুল সহায় জনাইছে আমাক, মানে আসন তেওঁলোকে এৰি দিছে বহিবৰ কাৰণে। ৰাইজৰ লগত থাকি কাম কৰিবৰ কাৰণে আমি সদায় আগ্ৰহী আৰু সেইবাবেই আমি ৰাইজৰ ওচৰত আমাৰ পৰিকল্পনাৰ কথা অৱগত কৰিছোঁ। আনহাতে তেখেতৰ সৈতে আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীও অংশ লয় এই নিৰ্বাচনী প্ৰচাৰ সভাত। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। আৰু ৰাইজে এইবাৰ আমাক 100%ই জিকাব, কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ 16 চনৰ পৰা যিখন চৰকাৰ চলি আছে, সেইখন চৰকাৰে ৰাইজৰ বিভিন্ন উন্নয়নমূলক কাম কৰিছে আৰু ৰাইজৰ বিভিন্ন আঁচনি ৰাইজক প্ৰদান কৰিছে। গতিকে যোৱা 70 বছৰ যি কংগ্ৰেছে কৰিব নোৱাৰিলে, সেয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আজি 16 চনৰ পৰা যি আমাৰ চৰকাৰ হৈছে সেই চৰকাৰে কৰি দেখুৱাইছে। গতিকে ৰাইজৰ বিপুল সহায় পাইছোঁ আৰু জয়ী হ'ম বুলি আশা দিছোঁ। এতিয়া ভালেই চলি আছে। আমি বিৰোধী তেনেকুৱা প্ৰচাৰ দেখা নাই। আমাৰ ZPC গৰাকী যেনেকৈ কৈছে যে আমাৰ প্ৰচাৰ দেখি পেলাই তেওঁলোকে ছত্ৰভংগ দিবও পাৰে আৰু দিছে বুলি মই ভাবিছোঁ। গতিকে এতিয়া আমাৰ বাগান গাঁও সম্পূৰ্ণতে গোটেইখিনিতে আমাৰ বিজেপিৰ প্ৰচাৰ চলি আছে। আপুনি এগৰাকী চাহ জনগোষ্ঠীৰ নেতা, চাহ জনগোষ্ঠীৰ বা লোকসকলে বা কেনেকুৱা ধৰণৰ নিৰ্ণায়ক ভূমিকা ল'ব খুমটাই সমষ্টিত? চাহ জনগোষ্ঠীৰ লোকসকলে যিখিনি আমাৰ চৰকাৰখনে যিখিনি সুবিধা কৰিছে, বাগানৰ যিখিনি ৰাস্তা পথ আছে, মন্দিৰ আছে, বাগানৰ যিখিনি উপাসনাস্থলী আছে, সেইবিলাকত আমাৰ যেনেকৈ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়ে অনুদান দিছে, সেই অনুদানৰ প্ৰতি তেওঁলোকে মানে সহায় দিছে আৰু সেইবাবে মানে এইবাৰ বিজেপি চৰকাৰখনক সম্পূৰ্ণভাৱে সমৰ্থন কৰি পঞ্চায়তৰ পৰাই তেওঁলোকে জিকাই নিব বুলি আশা কৰিছে। ৰিপৰ্টাৰ লাইভ।